ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ৪ৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন। অহা ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন। ন্যায্য প্ৰাপ্তি আৰু মটৰ শ্ৰমিকসকলৰ বিভিন্ন দাবী উত্থাপন কৰাৰ মূল লক্ষ্যৰে অনুষ্ঠিত হ'ব অধিৱেশন। কেন্দ্ৰীয় চৰকাৰৰ পৰিবহণ কৰৰ ১% মটৰ শ্ৰমিক উন্নয়নৰ নামত ব্যয় আৰু শ্ৰমিকসকলৰ নিৰাপত্তা আৰু দুৰ্বৃত্তৰ হাতত মৃত্যু হোৱা শ্ৰমিকসকলক ন্যায্যতা প্ৰদান কৰাই হৈছে অধিৱেশনৰ মূল উদ্দেশ্য বুলি জানিব পৰা গৈছে। অধিৱেশন হ'বলৈ গৈ আছে, এইটো আমাৰ মটৰ শ্ৰমিকৰ ৪ নম্বৰ কাৰ্যসূচী আৰু এইটো বিভিন্ন জিলাই জিলাই আমাৰ হৈ থাকিব। আৰু মটৰ শ্ৰমিকসকলৰ যি দুৰ্নীতিৰ পৰা আমি চৰকাৰক দাবী দিব লাগে, সেইকাৰণে এক হৈ ৪ৰ্থ বাৰ্ষিক অধিৱেশন পাতিবলৈ গৈ আছোঁ। আৰু মই আশা কৰোঁ ইয়াত আমাৰ লগতে স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, উপায়ুক্ত মহোদয় জিলা ধেমাজি জিলাৰ আৰু আৰক্ষী অধীক্ষক SP ছাৰ আৰু স্থানীয় চিলাপথাৰ OC ছাৰ, ভাৰপ্ৰাপ্ত বিষয়া আৰু আমাৰ চিলাপথাৰবাসী ৰাইজ, ধেমাজি জিলাৰ ৰাইজ আৰু সকলোকে নিমন্ত্ৰণ কৰি আৰু ইয়াত লগতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠন তেখেতলোকো নিমন্ত্ৰণ কৰি আমাৰ সহায় সহযোগিতা আগবঢ়াব বুলি মই আশাবাদী আৰু আমি মটৰ শ্ৰমিক সকলো আশাবাদী, তাৰে কামনা কৰিছোঁ। চিলাপথাৰৰ পৰা ৰুবুল চুতীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।